মই বুজিছো কিছুমান মানুহে আয়ুষৰ বিৰুদ্ধে উঠি পৰি লাগিছে হয়তো সি ঘূৰি নাহিলেই ভাল পাব হয় স্যাৰ তাতেই গম পোৱা যায় আয়ুষৰ শক্তি কিমান আচলতে স্যাৰ মানুহে তাক ভয় কৰে সেইবাবে কৈছো স্যাৰ আপুনি যেন মানুহৰ কথা শুনি আয়ুষৰ বিৰুদ্ধে ভুল ডিসিশন নলয় সেইটো ৰিকুৱেষ্ট কৰিবলৈহে মই আপোনাৰ ওচৰলৈ আহিছো স্যাৰ বুজি পাইছো কিন্তু মইতো পাৰ্টিৰ আন মানুহৰ আগত উত্তৰ দিব লাগিব আয়ুষৰ কাৰণে মই পাৰ্টিক বদনামটো হ'ব দিব নোৱাৰো নাই স্যাৰ দলৰ বদনাম কেতিয়াও হ'বলৈ নিদিও মই জানো স্যাৰ আপুনি কিবা নহয় কিবা এটা ৰাস্তা উলিয়াব আয়ুষৰ পদবী ৰক্ষা কৰাৰ বাবে মই চেষ্টা নিশ্চয় কৰিম স্যাৰ মোৰ বোধেৰে আয়ুষ নিৰ্দোষী হৈ ঘূৰি নহা পৰ্যন্ত আয়ুষৰ কামৰ দায়িত্ব অতিথিক দি যাব পাৰে যদি আপুনি বিচাৰে স্যাৰ অতিথিৰ প্ৰতিচ্ছবি মানুহৰ মাজত ভাল স্যাৰ আপুনিতো জানেই ঠিকেই কৈছা তুমি চিন্তাত দেখিছো কিবা হৈছে নেকি মানে আয়ুষৰ কিবা খবৰ পাইছো নেকি মা মই বৰ চিন্তাত পৰিছো আয়ুষৰ বাবে মোৰ বহুত চিন্তা হৈছে পুলিচে তেওঁক ধৰাত পেলাবলৈ সকলো ব্যৱস্থাই হাতত লৈছে এতিয়া তেওঁ সেই কথাটো গম পাইছে নাই মই নাজানো ফোনতো কথা পাতিবলৈ ভয় লগা হৈছে চুলিটি কি জানি পুলিচে গম পাই যে মোৰ এনেকুৱা লাগে যেন পুলিচে মোৰ ওপৰতো নজৰ ৰাখি আছে তোৰ ওপৰতো নজৰ ৰাখিব পাৰে আৰু সিহঁতেও জানে আয়ুষে তোক যোগাযোগ কৰিবলৈ নিশ্চয় চেষ্টা কৰিব সেইটোৱেতো এতিয়া সমস্যা হৈছে এতিয়া মই যদি তেওঁক সহায় কৰিবলৈ লওঁ বা তেওঁৰ লগত যোগাযোগ ৰাখো লগ কৰো তেওঁচোন সহজতে ধৰাত পৰি যাব মাজনী তই যদি কওঁ এই ক্ষেত্ৰত বাবাই তোক সহায় কৰিব পাৰে বাবাই কাৰণ পুলিচে তাক সন্দেহ নকৰিব আয়ুষে তাৰ লগত যোগাযোগ ৰাখিলে তই বিচৰা মতে তাক সহায় কৰিব পাৰিবি কিন্তু মা দাদাই দেখোন এওঁৰ ওপৰত খং কৰি আছিলে সহায় কৰিব জানো নিশ্চয় কৰিব মই তাক জানো সি যিমানেই কঠোৰ হৈ নেদেখুৱাওক কিয় তহঁতৰ কাৰণে সি সকলো কৰিব পাৰে তই চিন্তা নকৰিবি মাজনী মই তাক মাতি পঠিয়াম বিপদ হ'ব পাৰে অদিতিয়ে এনেই ফোন ৰিচিভ নকৰা নহয় নিশ্চয় কিবা প্ৰব্লেম হৈছে মই এতিয়াই চিমখন চেঞ্জ কৰা ভাল হ'ব
আছানে? বেলেগ নাম্বাৰ ইউজ কৰিছো, ভয় নাই। নহয় আয়ুষ, ভয় আছে। কাৰণ পুলিচে তোমাৰ সকলো কানেকশ্যন লক্ষ্য কৰি আছে, ট্ৰেক কৰি আছে, আনকি মোকো। গতিকে প্লিজ আয়ুষ, এইকেইদিন অলপ সাৱধানে থাকিবা, মোকো কণ্টেক্ট নকৰিবা। তাৰমানে তুমি মোক সহায় কৰিব নোৱাৰিবা? কিয় সহায় নকৰিম আয়ুষ? শুনা, মই তোমাক এই মুহূৰ্তত ডাইৰেক্টলি সহায় কৰিব নোৱাৰো। সকলো সহায় দাদাই কৰিব। প্লিজ, যি ক'বলগীয়া আছে দাদাক ক'বা, ফোনত এতিয়া মোক নহয়। শুনা আয়ুষ, এতিয়া ৰাখা, ভালকে থাকিবা। আপোনাৰ ওচৰলৈ যাব লাগিছিল। ইয়ালৈ আহিবলগীয়া হোৱাৰ বাবে মই ক্ষমা বিচাৰিছো। নাই বৰুৱা, ক্ষমা বিচাৰিব নালাগে। মোৰ আয়ুষক লৈ চিন্তা হৈছে। আপোনাৰ আৰু কিমান বেছি চিন্তা হৈছে সেয়া মই বুজিছো। তাক ফচাবলৈ তাৰ শত্ৰুৱে এইবোৰ কৰিছে ছাৰ। মই জানো, আয়ুষৰ জনপ্ৰিয়তা দেখি তাক নিৰ্বাচনত বাধা দিবলৈ এইবিলাক কৰিছে। মই সকলো কথাই গম পাইছো, কেনেকৈ দলং আৰু ৰাস্তা নিৰ্মাণৰ কামত আয়ুষক বদনাম কৰিব বিচৰা হৈছে। তথাপি আয়ুষে অলপ কথাটো টেক্টফুলি হেণ্ডেল কৰিব লাগিছিল। খঙৰ ভমকতে কলিতাক গুলিয়াব নালাগিছিল। নাই ছাৰ, আয়ুষে গুলিওৱা নাই। সি পুলিচক কৈছে, কিন্তু পুলিচে বিশ্বাসত লোৱা নাই। এয়াও কিন্তু এক ষড়যন্ত্ৰ ছাৰ। বৰুৱা, এতিয়াতো মানুহক আমি এয়া ষড়যন্ত্ৰ বুলি ক'ব নোৱাৰো। ক'লে আমাকো গাদি বচাব, মিছা কথা কোৱা বুলি ক'ব। আয়ুষৰ লগতে এতিয়া আমাৰ দলো বিপদত পৰিছে। সেইটোৱেতো ডাঙৰ চিন্তা হৈছে। কিন্তু ছাৰ, যেনেকৈ নহওক আয়ুষক নিৰ্দোষী প্ৰমাণ কৰিবই লাগিব। কিন্তু আমাৰ হাতত সময় তেনেই কম বৰুৱা। এতিয়া ৰাজহুৱাকে কেণ্ডিডেট ঘোষণা কৰাৰ আগতে যি দেখিছো বেলেগ এটা সিদ্ধান্ত ল'বই লাগিব। মোক দেখি ইমান আচৰিত হৈছে যে? নহয় মানে, তই খুব কম। যি দেখিছো বেলেগ এটা সিদ্ধান্ত ল'বই লাগিব। মানে ছাৰ? মানে দলীয় কৰ্মীসকলে সিদ্ধান্ত লৈছে, যদি আয়ুষ এসপ্তাহৰ ভিতৰত নিৰ্দোষী প্ৰমাণ নহয়, তেনেহলে আয়ুষৰ ঠাইত অন্য কেণ্ডিডেট বিচাৰিব লাগিব। ছাৰ, কিন্তু উপায় নাই। আপুনিতো জানেই বৰুৱা, ৰাজনীতিত আৱেগৰ কোনো স্থান নাই। ইয়াত সময় আৰু পৰিস্থিতি হিচাপে যি উচিত সেয়া সিদ্ধান্তই লোৱা যায়। হয় ছাৰ, ভালকৈ জানো। আপুনি চিন্তা নকৰিব। আয়ুষৰ ঠাইত আপোনাৰ ঘৰৰ সদস্যই কাৰ্যভাৰ গ্ৰহণ কৰিব। ধন্যবাদ ছাৰ। আপুনি যদি বিচাৰে তেনেহলে আয়ুষৰ ঠাইত কাম কৰিব পাৰিব অদিতিয়ে। অদিতিয়ে? সিদ্ধান্ত আপোনাৰ, ভাবি চাওক। অকলে অকলে ভাত বনাই থাকিম, বৰ হৈ গৈছো। ভাবিছিলো এই 2 দিনত মা আহিব পাৰিব, কিন্তু কথাতে কয় নহয়, ভবা কথা নহয়, সিদ্ধি পাতত আছে কণা বিধি। পাওঁ মজা এতিয়া, কথা কবলৈও কোনো নাই, অকলে অকলে বকি থাকো। এই আয়ুষৰ কাৰণে পাপীৰ লগত জন্তুটোৰ শাস্তি হোৱাৰ দৰে হৈছে। এইজনক চিনি পাইছ? এইজনে আয়ুষ বৰুৱা। দাদা, পাইছো। এওঁক মই চিনি পাইছো।
লগ পাইছো নহয় তাৰ পাছত কলৈ গ'ল দাদা মই গম নাপাওঁ সি যতেই নাথাকক ওলাই আহিবলৈ বাধ্য হ'বই শুন এইখিনি ল আৰু তই যেনেকৈ পাৰ মানুহ মেনেজ কৰ আৰু আয়ুষ বৰুৱাৰ বিৰুদ্ধে চাৰিওপিনে প্ৰতিবাদ হ'ব লাগে হয় আৰু যদি টকা লাগে মই দিম কিন্তু প্ৰতিবাদ হ'বই লাগিব হ'ব দাদা হৈ যাব বঢ়িয়া আৰু প্ৰতিবাদ বৰৰ ভিডিঅ' ৰেকৰ্ডিং কৰিবি আৰু মোলৈ পঠাই দিবি তাৰ পিছত যি কৰিব লাগে মই কৰিম বুজিছ বুজিছো দাদা গুড মই হয় দাদা কিন্তু তই এইখিনি সময়ত যে মোক দেখি ইমান আচৰিত হৈছে যে নহয় মানে তই একো খবৰ নিদিয়াকৈ গধূলি সময়ত অকলে অকলে আহিলি যে সেইকাৰণে আচৰিত হৈছো মোক কোৱা হলে মই আনিব গলোহেঁতেন অকলে অহা নাই দে মাজনীহঁতে গাড়ী পঠিয়াইছে হয় নেকি তেতিয়াহ'লে ঠিকে আছে দে ভালেই হ'ল দে তোৰ কথাই ভাবি আছিলো মোৰতো ভয় হৈছে তই আৰু কিছুদিন নাহিবি বুলি কিয় নাহিম তোৰ কষ্ট জানো মই নাজানো কিন্তু তই চাচোন মাজনীৰ লগত এইবোৰ কি বিপদ হৈ আছে তাইকনো মই কেনেকৈ এৰি থৈ আহোঁ কচোন তাইৰ কথা ভাবিয়ে চিন্তা হয় থাকিব পাৰিলেহেঁতেন তই অন্তত সাহস পালেহেঁতেন এই জাৰ্নেলিষ্টবোৰৰ পৰা আৰু ৰক্ষা নাই খুচৰি খুচৰি নিউজবোৰ উলিয়াই ক'ত কি হৈ আছে সেইবোৰ দেখুৱাটো তেওঁলোকৰ ডিউটি গতিকে দেখুৱাবই তথাপি ৰাজনীতিক নেতা আৰু চেলিব্ৰিটিবোৰৰ বিষয়ে অলপ বেছি ৰহন সানি তথ্য প্ৰকাশ কৰে কি সি নিজকে বচাবলৈ এইবোৰ কথা কৈছে তাক দেখা পালে মই দুচৰ লগাম ৰচোন ইমান বিপদৰ সময়ত আয়ুষৰ কথা তেনেকৈ নকবি সি ইমান বেয়াও নহয় মই ইমানখিনি সিহঁতৰ ঘৰত থাকি কথাটো গম পাইছো নহয় হ'ব এতিয়া তাৰ গুণগান শুনিব মোৰ মন নাই নালাগে বাৰু গুণগান শুনিব কিন্তু মাজনীক তই তাৰ কাৰণে সহায় কৰিব লাগিব সহায় সেইকাৰণে মই হঠাৎ গুচি আহিলো মা মই বুজা নাই শুন পুলিচে আয়ুষক ধৰিবলৈ মাজনীহঁতৰ ওপৰত নজৰ ৰাখিছে সেইকাৰণে আয়ুষে মাজনীক ফোন কৰিব নোৱাৰে মানে বিপদ হ'ব ফোন কৰিলে সেইকাৰণে মাজনীয়ে বিচাৰিছে তই আয়ুষৰ লগত যোগাযোগটো ৰাখ তই বলিয়া হৈছ নেকি মা এজন হত্যাকাৰীৰ লগত মই যোগাযোগ ৰাখিম আৰু তই এইটো কথা ভাবিব পাৰিলি কেনেকে কৈছো নহয় আয়ুষে কাকো হত্যা কৰা নাই সেইবাবে তাক নিৰ্দোষী প্ৰমাণ কৰিবলৈ সহায়ৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত মাজনী তোৰ বাহিৰে কাকো বিশ্বাস কৰিব খোজা নাই বাবা মাজনীৰ সংসাৰখনৰ কাৰণে তই এইখিনিও নকৰিবি জানো কৰিম ভণ্টিৰ কাৰণে মই সকলো কৰিব পাৰো হ'ব বাৰু মই আয়ুষৰ লগত যোগাযোগ কৰিম তোৰ কথাখিনি শুনি বৰ শান্তি পালো মাজনীয়ে কৈছে আয়ুষে তোৰ লগত যোগাযোগ কৰিব তাৰ ক'ব লগাখিনি তোক ক'ব এইজনেই সেই মুকুন্দ বৰুৱা যিয়ে গৰৈমাৰীৰ ৰাইজক ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছে ৰাস্তা ঘাট দলং নিৰ্মাণ কৰি এটা সুচল যোগাযোগৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে কিন্তু কি হ'ল ৰাস্তা দলং নিৰ্মাণৰ নামত টকা চেংচন কৰালে কিন্তু তাৰ দায়িত্ব দিলে তেওঁৰ অযোগ্য পুত্ৰ আয়ুষ বৰুৱাক যাক তেওঁ আমাৰ নেতা সজাবলৈ ৰাইজৰ মাজলৈ লৈ আহিছিল বিধিৰ বিধান চাওক নিৰ্বাচনত নুঠোতেই আয়ুষে তেওঁৰ ৰং দেখুৱাবলৈ আৰম্ভ কৰিলে সবিশেষ জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন
জাৰ্নেলিষ্টবোৰৰ পৰা আৰু ৰক্ষা নাই। খুচৰি খুচৰি নিউজবোৰ উলিয়াই। ক'ত কি হৈ আছে সেইবোৰ দেখুৱাটো তেওঁলোকৰ ডিউটি, গতিকে দেখুৱাবই। তথাপি ৰাজনীতিক নেতা আৰু চেলিব্ৰিটিবোৰৰ বিষয়ে অলপ বেছি ৰহন সানি তথ্য প্ৰকাশ কৰে। কি বুজিবা, সকলোবোৰ পলিটিক্স। তাতে আকৌ চেনেলৰ TRPৰ কথা আছে নহয়। তথাপি চাওকচোন, আয়ুষৰ এইবোৰ কথা যদি কোনোবাই জনাও নাছিল, এই নিউজটো দেখাৰ পিছত সকলোৱে তাক ঘৃণা কৰিব। ঠিকেই কৈছা, কোনেওতো জানিবলৈ চেষ্টা নকৰে ৰাইজৰ লগত আয়ুষে বেইমানি কৰিছে নে নাই। বেইমানি কৰিছে সেই নিবিড় ফুকন আৰু কলিতা ঠিকাদাৰে। আয়ুষে কলিতাক শাস্তি দিবলৈ যাওঁতে এই ঘটনাটো ঘটি গ'ল। কিন্তু আমাৰ হাতত যেতিয়া একো প্ৰমাণেই নাই, আপুনি মানুহক কেনেকৈ বুজাব? মই বুজাম মা।